এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আজিৰ প্ৰাইড নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। আজি 171 বেটেলিয়ন কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ ডিব্ৰুগড়ত প্ৰতিষ্ঠা দিৱস উদযাপন। অসম চৰকাৰৰ অধীনৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা সদ্য প্ৰকাশিত মহাবিদ্যালয়সমূহৰ স্নাতক শ্ৰেণীসমূহৰ নামভৰ্তি মাচুল বৃদ্ধিত তীব্ৰ বিৰোধিতা NSUIৰ। এক পেৰ মা কি নাম এই বাণীৰে ৰাজ্য চৰকাৰৰ নিৰ্দেশনাত সমগ্ৰ দেশতে আৰম্ভ হৈছে অমৃত বৃক্ষ আন্দোলন। বুধবাৰে গুৱাহাটীস্থিত অসম লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ। এতিয়া বিতং বাতৰি। 171 BN কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় চহৰৰ মানকটাস্থিত কেম্পত আজিৰে পৰা 9দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এক বিশেষ অনুষ্ঠান। এই 9দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনৰ কাৰ্যসূচীত গ্ৰহণ কৰা হৈছে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এক পেৰ মা কে নাম শীৰ্ষক শিৰোনামৰ অমৃত বৃক্ষ আন্দোলনৰ এক পদক্ষেপ। 171 বেটেলিয়ন কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় চহৰৰ মানকটাস্থিত কেম্পত আজিৰে পৰা 9দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এক বিশেষ অনুষ্ঠান। এই 9দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনৰ কাৰ্যসূচীত গ্ৰহণ কৰা হৈছে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জল পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এক পেৰ মা কে নাম শীৰ্ষক শিৰোনামৰ অমৃত বৃক্ষ আন্দোলনৰ এক পদক্ষেপ। এই বৃক্ষৰোপণৰ কাৰ্যসূচী পেৰিফেৰেল ৰেঞ্জ ডিব্ৰুগড়ৰ আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰভাকৰ ত্ৰিপাঠী আৰু কমাণ্ডেণ্ট 171 বেটেলিয়ন সমীৰ কুমাৰ শ্ৰীবাস্তৱে বৃক্ষৰোপণেৰে আৰম্ভ কৰে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ লোকসকলে এই বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ কৰি পৰিৱেশ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ আৱেগ প্ৰকাশ কৰে। এই কাৰ্যসূচীত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এটাকৈ গছপুলি ৰোপণ কৰে। অপাৰেচনেল ৰেঞ্জ ডিব্ৰুগড়ৰ আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰভাকৰ ত্ৰিপাঠীয়ে তাত উপস্থিত থকা সকলো লোকক সম্বোধন কৰি কয় যে আমি পৰিৱেশ সুষম আৰু সুৰক্ষিত কৰি ৰখা আৰু গছ ৰোপণেই হৈছে বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ একমাত্ৰ উপায়, যাৰ দ্বাৰা আমি আমাৰ পৰিৱেশ কিছু পৰিমাণে প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। গতিকে আমি বৃহৎ পৰিমাণে গছ ৰোপণ কৰা উচিত। এইদৰে গছপুলি ৰোপণ কৰি আমাৰ পৃথিৱী মাতৃকো খৰাং, মাটি খহনীয়া আৰু বৰ্ণাঢ্য ভূমি ইত্যাদি বিভিন্ন ধৰণৰ দুৰ্যোগৰ পৰাও ৰক্ষা কৰিব পাৰিম। এই অনুষ্ঠানত ৰাম নাৰায়ণ চৌধুৰী দ্বিতীয় কামাণ্ডিং বিষয়া, সঞ্জয় মাৰৱান দ্বিতীয় কামাণ্ডিং বিষয়া, ৰাজেশ কুমাৰ উপ কামাণ্ডেণ্ট, যশপল উপ কামাণ্ডেণ্ট, 171 বেটেলিয়নৰ অন্যান্য বিষয়া আৰু অধীনস্থসকল উপস্থিত থাকে। ইয়াৰ পাছতে এই 9দিনীয়া কাৰ্যসূচীত শুকুৰবাৰে ডিব্ৰুগড়ৰ AMCত ৰক্ত প্ৰদান, শনিবাৰে ভাৰত চৰকাৰৰ হৰ ঘৰ তিৰংগা শীৰ্ষক শিৰোনামক লক্ষ্য কৰি বাইক ৰেলী আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে এই অনুষ্ঠান আয়োজিত কৰা হ'ব। आज जैसा आपने अभी देखा है 171 बटालियन CRPF जो डिब्रूगढ़ में, आसाम में और कुछ कंपनियां इनकी अरुणाचल में भी तैनात है। आज सबसे अच्छी बात ये रही है कि जो ये 171 बटालियन है इसका स्थापना दिवस भी इसी महीने में 9 तारीख को है। तो इन द रन ऑफ CRPF यूनिट्स रेजिंग डे इन्होंने अपना एक प्रोग्राम किया है जिसमें पूरी कंपनी आज के डेट में अपने यहाँ वृक्षारोपण कर रही है। जितनी भी कंपनियां यहाँ में तैनात है सभी ने वृक्षारोपण किया है। आपको मालूम है, सभी को मालूम है, जैसा कि आज से आसाम सरकार अपना अमृत वन जो है इनका महोत्सव ये भी शुरू होने जा रहा है। और हम यूँ कहें कि आज हमने भी आसाम सरकार के साथ में CRPF की 171 बटालियन में भी अपना वृक्षारोपण करके इस वन महोत्सव का आगाज किया। हमने आज जो पेड़ लगाए हैं वो सभी तरीके के हैं। कुछ फलदार पेड़ लगाए हैं, कुछ वृक्ष हैं जैसे अमरताज हो गया और पेड़ भी लगाए हैं। और ये सभी पेड़ जो है अंतर्राष्ट्रीय लेवल पे लगाए हैं और इसके नाम पे वो पेड़ लगा है वही इसकी सुरक्षा देगा और उसको आगे बढ़ाने पेड़ को मजबूत करने में सहयोग करेगा। तो सभी तरीके के
ये प्रोग्राम जैसे आज के दिन हमने हमारी 6 कंपनी अलग अलग जगहों पर लगी हुई है, जैसे इंको, सीका और ईटानगर ये 3 कंपनियां पे लोकेशन पे मैनेजिंग कर रही है। इसके अलावा बाकी 3 कंपनियां एक जहाँ पे हम एक है और एक कंपनी पे हमारी एक लगी है। ये 6 जगह पे हमारा ये प्रोग्राम चल रहा है। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত আছফা বেগমৰ ৰিপৰ্ট AN টেলিভিছন। অসম চৰকাৰৰ অধীনৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা সদ্য প্ৰকাশিত মহাবিদ্যালয়সমূহত স্নাতক শ্ৰেণীসমূহৰ নামভৰ্তি মাচুলৰ অযুক্তিকৰভাৱে বৃদ্ধি কৰাৰ জাননীয়ে মধ্যবিত্ত ছাত্ৰ ছাত্ৰীসকলক লৈ আজি ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা NSUৰ। অসম চৰকাৰৰ অধীনৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা সদ্য প্ৰকাশিত মহাবিদ্যালয়সমূহৰ স্নাতক শ্ৰেণীসমূহৰ নামভৰ্তি মাচুলৰ অযুক্তিকৰভাৱে বৃদ্ধি কৰাৰ জাননীয়ে মধ্যবিত্ত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত মাধমাৰ সোধোৱা কাণ্ডক তীব্ৰ বিৰোধিতা NSUৰ। ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত NSUৰ ৰাজ্যিক উপসভাপতি কমলেশ্বৰ চুতীয়াসহ অন্যান্যসকল উপস্থিত থাকি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰে। বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ পৰা বঞ্চিত কৰাৰ এক কৌশল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ধনীসকলৰ সন্তান ব্যক্তিগত শিক্ষানুষ্ঠানলৈ তথা নিজৰ পচন্দৰ শিক্ষানুষ্ঠানলৈ ঢাপনি মেলে। আনহাতে দৰিদ্ৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি আছে, কিন্তু মধ্যবিত্তসকলৰ ওপৰতহে বিৰূপ প্ৰভাৱ পেলাই অত্যাধিক মাচুল বৃদ্ধি কৰিছে বুলি কয় ছাত্ৰ নেতাসকলে। তাৎপৰ্যপূৰ্ণ যে 2023 বৰ্ষত প্ৰেক্টিকেল নথকা কলাৰ বিষয়সমূহৰ বাবে নামভৰ্তি মাচুল আছিল 4,960 টকা, বিজ্ঞান শাখাৰ বাবে 4,960 টকা, কিন্তু আশ্চৰ্যজনকভাৱে এতিয়া তথা 2024ত যথেষ্ট বৃদ্ধি পায়। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সুলভ শিক্ষাৰ ঢাক ঢোল বজাই আওপকীয়াকৈ এনে হঠকাৰী সিদ্ধান্তৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ওপৰত মাধমাৰ সোধাই শিক্ষা ব্যৱস্থাৰ পৰা মধ্যবিত্ত ছাত্ৰ ছাত্ৰীক বঞ্চিত নকৰিবলৈ সকীয়াই দিয়ে সংবাদমেলযোগে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ খেতালি খেলা চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত NSUI সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি যোৱাৰ লগতে চৰকাৰে সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে। যিসকল স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি অলৰেডি হৈ গ'ল, সেই নামভৰ্তিৰ ক্ষেত্ৰত যদি আমি চাওঁ 2023 চনত নামভৰ্তিৰ ক্ষেত্ৰত যদি যিসকলৰ প্ৰেক্টিকেল নাছিলে আৰ্টছ আৰু কমাৰ্চ স্কিমৰ যদি ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যদি আমি চাওঁ, তাত আপোনালোকে দেখিব তাত আছিলে 4,060 টকা আছিলে এডমিশ্যন ফিজ আৰু ছায়েন্সৰ ক্ষেত্ৰত আছিলে 4,960 টকা। কিন্তু তাৰ পৰিৱৰ্তে 2024 চনত আপোনালোকৰ চকু কপালত উঠিব এডমিশ্যন ফিজৰ মানে পৰিমাণটো দেখিলে। যিখিনি আৰ্টছ আৰু কমাৰ্চ স্কিমৰ ষ্টুডেণ্ট আছে তেখেতলোকৰ কাৰণে ফিজ হ'ল 7,180 টকা আৰু ছায়েন্সৰ ক্ষেত্ৰত 7,480 টকা। আমি যদি চাওঁ তাত গড়ে কিমান পৰিমাণে মাচুল বাঢ়িলে বুলি ক'লে আৰ্টছ আৰু কমাৰ্চ স্কিমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাঢ়িলে 3,120 টকা আৰু ছায়েন্সৰ ক্ষেত্ৰত বাঢ়িলে 2,520 টকা। কথাটো হ'ল যে এই বিষয়খিনি ক'ত বাঢ়িলে? এই বিষয়খিনিত যদি আপোনালোকে চাই হোম মিনিষ্টাৰৰ আণ্ডাৰত থকা এটা বিষয় হ'ল ডিজাষ্টাৰ মেনেজমেণ্ট। আমাৰ যিখিনি আমাৰ আণ্ডাৰত নাথাকে, ভূমিকম্প হ'লেও হ'ব পাৰে, বানপানীৰ ক্ষেত্ৰতো হ'লে, তাত আমাক এটা নতুন ফিজ ইণ্ট্ৰডিউচ কৰিছে ষ্টুডেণ্টৰ ক্ষেত্ৰত। তাৰপৰা চফ্ট স্কিলৰ ক্ষেত্ৰত এটা ফিজ ইণ্ট্ৰডিউচ কৰিছে। সেইটো ক্ষেত্ৰত যদি আপোনালোকে চাই আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এজন প্ৰফেচৰ আছে, তেখেতৰ কিন্তু বৰ্তমান সময়ত চাকৰিটো গভৰ্ণমেণ্ট হোৱা নাই। এজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এজন চফ্ট স্কিলৰ প্ৰফেচৰ আছে, কিন্তু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতে অকল এজন আৰু মহাবিদ্যালয়ৰ ক্ষেত্ৰততো প্ৰফেচৰে নাই। তেনে ক্ষেত্ৰত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফিজ আদায় কৰা হৈছে। সেইটো কোনো যুক্তিসংগত কথা নহয়। তাৰপাছত আহিলে যে ফিল্ড ৱৰ্কৰ ক্ষেত্ৰত আপোনালোকে নিজেও পঢ়ি আহিছে, আমিও পঢ়ি আহিছোঁ। ফিল্ড ৱৰ্কৰ কাৰণে প্ৰতি বছৰে পইচা আমাৰ পৰা কালেক্ট কৰা হয়, কিন্তু আমি লাষ্টত কেতিয়া দেখোঁ যেতিয়াই ফিল্ড ৱৰ্কৰ কথা আহে তেতিয়া আমাক কলেজৰ প্ৰিন্সিপালজনে কি কয়, ফিল্ড ৱৰ্কৰ কাৰণে এবাৰ ফাণ্ড নাই, আকৌ আমি ঘৰৰ পৰাই পইচাটো খুজি আনিব লগা হয়। তাত ফিল্ড ৱৰ্কৰ কাৰণে আমাৰ এক্সট্ৰা পইচা লৈছে। তাৰপাছত আহিলে যে আমি তাৰ পাছৰ বিষয়টো যদি আমি চাওঁ কিহৰ পৰা লৈছে, কমিউনিটি ছাৰ্ভিচ। মানে কমিউনিটি ছাৰ্ভিচ বুলি ক'লে অলৰেডি আপোনালোকে চাই যে বিশ্ববিদ্যালয় বা মহাবিদ্যালয় এখনে সমাজৰ কাৰণে কিছুমান কাম কৰিবলগীয়া হয়, সেইখিনিৰ কাৰণে এটা ফাণ্ড লয়। অলৰেডি ছাত্ৰ ছাত্ৰীসকলে NSS আৰু NCCৰ পৰা NCCৰ নামত ফাণ্ড অলৰেডি দি আহিছে। তাৰপাছত আকৌ কমিউনিটি ফিজ কিহৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰা হৈছে, এইটো আমি আজিৰ ডেটত জানিব পৰা নাই, নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে।
আমাৰ NSY হৈছে ছাত্ৰ সংগঠন। আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্যটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যা আছে আমি সমস্যাৰ হকে মাত মতা আৰু তেখেতলোকৰ যি সমস্যা আছে এই সমস্যা সমাধান কৰাই আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য। কিন্তু বৰ্তমানৰ যদি চৰকাৰখনৰ কেন্দ্ৰই হওক বা ৰাজ্যই হওক তাৰ শিক্ষামন্ত্ৰীকেইজনক যদি আমি চাওঁ, আমাৰ অসমৰ জনৰ কথানো কি ক'ম, শিক্ষা কেন্দ্ৰত কি হৈ আছে তেখেতে গমেই নাপায়। আৰু বৰ্তমান সময়ত যদি আমি চৰকাৰখন ক'ত বিজি বুলি কওঁ, তাত যদি আমি চাওঁ ছাত্ৰ ছাত্ৰী সমস্যাক লৈ কেতিয়াও বিজি নহয়। ৱেন শ্বপত ৰাতি কিমান মদ বিক্ৰী হ'ব তাক লৈ বিজি আছে, কেনেকৈ ৰেভিনিউ জেনেৰেট কৰিব পাৰিম, কেনেকৈ চৰকাৰ গঠন চলাব পাৰিম। কিন্তু বৰ্তমান সময়ত চৰকাৰখনে ছাত্ৰ ছাত্ৰীক লৈ পিনি কোনো মাত মতা দেখা নাই। আৰু যদি আপোনালোকক কওঁ, এই নটিছকেইখনৰ পৰা আটাইতকৈ যদি ভুক্তভোগী কোন হৈছে বুলি ক'লে মধ্যবিত্ত ছাত্ৰ ছাত্ৰীসকল। যিসকল ধনী মানুহ তেখেতলোকে অলৰেডি গভৰ্ণমেণ্টতে হওক প্ৰাইভেটে হওক মনে বিচৰা কলেজ বা ইউনিভাৰ্চিটিখনত পঢ়াব পাৰে। কিন্তু একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত থকাখিনিৰ কাৰণেও গভৰ্ণমেণ্টে স্কিম দিয়ে। কিন্তু আপোনালোকে ভাবি চাওকচোন, 3rd গ্ৰেড বা 4th গ্ৰেডত চাকৰি কৰা সেই মানুহজনৰ কথা। সেই মানুহজনে যেতিয়া হাউচিং লোনৰ নামত এটা লোন লয় বা এটা কাৰ লোন এটা লৈ লয়, তেতিয়া কিন্তু তেখেতৰ দৰমহাটো আধা হৈ যায়। আৰু সেই আধা দৰমহাই না ঘৰ চলাব পাৰিব, না আমাৰ এই ইউনিভাৰ্চিটিখনত বা এই বৰ্তমান সময়ত পঢ়াব পাৰিব। আৰু যদি সেই ছাত্ৰ ছাত্ৰীসকলক যদি স্কলাৰশ্বিপৰ কথা কোৱা হয়, ইনকম চাৰ্টিফিকেটৰ অভাৱত সেই ছাত্ৰ ছাত্ৰীসকলে কিন্তু বৰ্তমান সময়ত স্কলাৰশ্বিপৰ পৰা বঞ্চিত হয়। বৰ্তমান সময়ত যদি আটাইতকৈ ভুক্তভোগী কোন বুলি কয়, মধ্যবিত্ত মানুহখিনিয়ে হয়। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। ডিব্ৰুগড় জিলাত আজিৰে পৰা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰম্ভ হৈছে এমহীয়া বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা অভিযান আৰু বিশ্ব স্তনপান সপ্তাহ। আজিৰে পৰা সমগ্ৰ ডিব্ৰুগড় জিলাত স্বাস্থ্য বিভাগৰ উদ্যোগত আৰম্ভ হৈছে বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা অভিযান আৰু বিশ্ব স্তনপান সপ্তাহ। সেইমৰ্মে আজি ডিব্ৰুগড় জিলাৰ মাজমজিয়াত অৱস্থিত পাঁচআলি যুৱক সংঘত এক উদ্বোধনী কাৰ্যসূচী পালনেৰে জিলাখনত এই স্বাস্থ্য পৰীক্ষা অভিযানৰ লগতে বিশ্ব স্তনপান সপ্তাহৰ শুভাৰম্ভণি কৰা হয়। ডিব্ৰুগড় জিলাৰ সমূহ গৰ্ভৱতী মহিলাই যাতে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে সেয়া সুনিশ্চিত কৰিবলৈ 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে এই বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা অভিযান সমগ্ৰ ডিব্ৰুগড় জিলাত বাহাল থাকিব। জিলাখনৰ সমূহ উপস্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয়ত এই অভিযানৰ সময়ছোৱাত প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ লগতে সকলো গৰ্ভৱতী মহিলাৰ আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট চমুকৈ আভা ID খোলাৰ লগতে RCHত সংযুক্ত কৰা হ'ব। তাৰ বাবে সকলো গৰ্ভৱতী মহিলাই আধাৰ কাৰ্ড আৰু আধাৰত সংযুক্ত ফোন প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা শিবিৰলৈ অনাটো সুনিশ্চিত কৰিবলৈ আশা কৰ্মীক নিৰ্দেশনা দিয়া হৈছে। তদুপৰি চাহবাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ মজুৰ ক্ষতিপূৰণ আঁচনিৰ বাবে নাম পঞ্জীয়নৰ ব্যৱস্থা কৰা হ'ব এই অভিযান কালত। আনহাতে যিসকল গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা কোনো কাৰণত লৈ গৈছিল তেওঁলোককো এই অভিযানত সামৰি লোৱা হ'ব। ইফালে দুৰ্গম দূৰণিবতীয়া বা চাপৰি অঞ্চলৰ গৰ্ভৱতীসকলৰ বাবেও বিশেষভাৱে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'ব 1 আগষ্টৰ পৰা 31 আগষ্টলৈ এই বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা অভিযানত। তাৰ বাবে প্ৰয়োজন অনুসৰি নৌকা স্বাস্থ্য সেৱা, মোবাইল মেডিকেল ইউনিটো মোতায়েন কৰা হ'ব। মূলতঃ গৰ্ভধাৰণৰ আৰম্ভণিতে অৰ্থাৎ প্ৰথম 3 মাহৰ ভিতৰত পঞ্জীয়ন কৰা আৰু সকলো প্ৰসৱপূৰ্বক পৰীক্ষা সম্পন্ন কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা অনা আৰু জিলাখনৰ কোনো এগৰাকী গৰ্ভৱতী যাতে প্ৰসৱপূৰ্বক পৰীক্ষাৰ পৰা বাদ পৰি নাযায় সেই উদ্দেশ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। এইটো ANC টাইপটো হৈছে আমাৰ যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকৰ যাতে সোনকালে আমি প্ৰথম ট্ৰাইমিষ্টাৰ 12 সপ্তাহৰ ভিতৰত যাতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ, সেইটো কাৰণে আমাৰ এটা স্পেচিয়েল ANC টাইপ লোৱা হৈছে। যিহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কম হৈছে বুলি আমি ভাবি আছোঁ, আমাৰ প্ৰত্যেক বছৰে আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমি গৈছে আৰু তাৰ কাৰণে আমাৰ বহুতো গৰ্ভৱতী মহিলাই আমাৰ যিটো সুবিধা পাব লাগে সেই সুবিধাটো পোৱা নাই। সেইকাৰণে আমি এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা এইটো আৰম্ভ কৰা হৈছে। এইটোত আমাৰ এটা কথা হৈছে যে আমি যদি 12 সপ্তাহৰ আগতে কৰোঁ বা আমি ৰেজিষ্ট্ৰেশ্যন কৰিলে আমাৰ এটা ইউনিক ID নাম্বাৰ থাকে, মই এইটো কৈছোঁ, সেই নাম্বাৰটো থাকিব আৰু তেতিয়া আমি মাদাৰ আৰু চাইল্ডক আমি ট্ৰেকিং কৰিব পাৰিম। এতিয়া আমি নতুনকৈ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিম তেতিয়া তেওঁৰ নামটো আমাৰ RCH যিটো ৰিপ্ৰডাক্টিভ এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰেজিষ্টাৰ থাকে তাতে উঠিব। তাৰপিছত তেওঁক আমি প্ৰত্যেক মাহে মাহে বা আমি 4টা ANC চেকআপ গোটেই গৰ্ভাৱস্থাত আমি কৰিম আৰু কোৱালিটি ANC চেকআপ পাবৰ কাৰণে আমি তেওঁৰ বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক আমি কৰি চাম। তেজৰ পৰীক্ষা, গৰ্ভাৱস্থাৰ মানে কেনেকুৱা ধৰণৰ অসুবিধা আছে, তাতে তেওঁক দিবলগীয়া কিছুমান আমাৰ ঔষধ ধৰক আইৰণ, ভিটামিন আৰু ধৰক কেলছিয়াম আৰু ধৰক কিবা পৰীক্ষা কৰিবলগীয়া তেওঁৰ যদি কিবা আণ্ডাৰলাইং ডিজিজ আছে, বেমাৰ আছে ধৰক বা তেওঁ যদি গৰ্ভাৱস্থাটো কিবা ইমাৰ্জেঞ্চি বা হাই ৰিস্ক বুলি যিটো কোৱা হয় সেইবিলাক আমি আগতীয়াকৈ যদি
ধৰা পেলাব পাৰোঁ, তেনেহ'লে তেওঁ মানে স্বাস্থ্যৰ আমি যতন ল'ব পাৰোঁ আৰু তেওঁৰ পৰা আমি এটা মানে সুস্থ শিশু আমি পাব পাৰোঁ। আজি এই দুই কাৰ্যসূচীক প্ৰমুখ্য কৰি আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰ বৰুৱা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, অতিৰিক্ত স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ তৃষ্ণা বৰা, ৱাৰ্ড মেম্বাৰ, জিলা আঁচনি প্ৰবন্ধন গোটৰ সদস্যসকল, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীসকল, স্বাস্থ্যকৰ্মীসকল, স্থানীয় লোক আৰু গৰ্ভৱতী মহিলা উপস্থিত থাকে। আমি মাহজোৰা এটা স্পেচিয়েল ANC ড্ৰাইভ পাতি আছোঁ ডিব্ৰুগড়ত। অসমৰ সকলো ডিষ্ট্ৰিক্টতে এই ড্ৰাইভটো অনুষ্ঠিত কৰা গৈছে। ANC ড্ৰাইভ অৰ্থাৎ এণ্টিনেটেল চেকআপ ড্ৰাইভ আমাৰ প্ৰেগনেণ্ট মহিলাসকলৰ বাবে। চ' এই ড্ৰাইভটোত আমি স্পেচিয়েলি ফ'কাছ দিছোঁ যে যিকোনো গৰ্ভৱতী মহিলা যাতে ৰেজিষ্টাৰ হয় প্ৰথমে আহি পেলাই এণ্টিনেটেল চেকআপৰ বাবে, আৰু যিসকল অলৰেডি ৰেজিষ্টাৰ হৈ আছে তেওঁলোকে যাতে তেওঁলোকৰ পৰৱৰ্তী সময় যিখিনি ছেকেণ্ড, থাৰ্ড বা ফ'ৰ্থ এণ্টিনেটেল চেকআপ আছে সেইখিনি যাতে তেওঁলোকে কৰে। আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আমাৰ 6টা হেল্থ ব্লক আছে, প্লাছ আৰ্বান হেল্থ ব্লকটো আছে। চ' এই গোটেইকেইটা হেল্থ ব্লকতে প্ৰথমতে আমি এলিজিবল কাপলৰ লিষ্টখন ওলাই আমি প্ৰেগনেণ্ট মহিলাসকলৰ এটা টাৰ্গেট ক'ত কিমান থাকিব পাৰে তেনেকৈ গোটেইখিনি লাইন লিষ্ট ৰেডি কৰি পেলাই আমি এটা মাইক্ৰ' প্লেন বনোৱা গৈছে প্ৰত্যেকটো হেল্থ ব্লকতে। এই মাইক্ৰ' প্লেনবিলাকত বেচিকলি আমি ছেশ্যনবিলাক আমি ধৰি দিছোঁ, কোন তাৰিখে কোন জেগাত ছেশ্যনবোৰ হ'ব। আৰু এই ছেশ্যনবিলাক দুটা আমি বস্তু এটা মানে আমি হেৰি কৰিছোঁ যে 15 দিনৰ গেপত আমি দুটা ছেশ্যন অৰ্গেনাইজ কৰিম। মানে আজি যদি এটা ছেশ্যন ইয়াত হৈছে আৰু 15 দিনৰ পিছত পুনৰ এটা ছেশ্যন ইয়াতে অনুষ্ঠিত হ'ব। মূল উদ্দেশ্যটো এইটোৱে, এই স্পেচিয়েল ড্ৰাইভটোৰ যাতে কোনো গৰ্ভৱতী মহিলা ANC বা আমাৰ কোৱালিটি হেল্থ চেকআপৰ পৰা বাদ পৰি নাযায়, সেইকাৰণে এইটো অনুষ্ঠিত কৰা গৈছে। আৰু আমাৰ সংবাদ মাধ্যমৰ দ্বাৰাইতো মই এইটো সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে সকলো আগবাঢ়ি আহক। কোনোবা যদি প্ৰেগনেণ্ট মহিলা আপোনালোকৰ তাত আছে তেওঁলোকক চেকআপটো কৰক, আৰু যদি ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই তেতিয়া তেওঁলোকক আহি পেলাই যাতে ৰেজিষ্ট্ৰেশ্যনটো কৰাওক। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। গুৱাহাটীস্থিত অসম লোকসেৱা ভৱনত বুধবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্পন্ন হৈ যায় অসম চৰকাৰৰ কেবিনেট বৈঠক। ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটীস্থিত অসম লোকসেৱা ভৱনত বুধবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্পন্ন হৈ যায় অসম চৰকাৰৰ কেবিনেট বৈঠক। ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ৰূপসী বিমানবন্দৰটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ হিচাপে নামাকৰণ কৰাৰ বাবে ভাৰত চৰকাৰলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে পঞ্চায়তৰ সমকক্ষ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ VCDC অথবা VDCৰ 474টা সচিব পদক কেবিনেটে অনুমোদন জনাইছে। অসমৰ BTCত 420টা, ডিমা হাছাওত 28টা VCDC আছে আৰু কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাত আছে 26টা VDC। বুধবাৰে কেবিনেটে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ বাবে নিৰ্ধাৰিত বাজেটৰো সংশোধন কৰাৰ উপৰিও পূৰ্বে এই দলংখনৰ বাবে 2600 কোটি টকা ধাৰ্য কৰা হৈছিল যদিও এতিয়া এই দলংখনৰ বাবে ব্যয় কৰিবলগীয়া ধনৰ পৰিমাণ 3030 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। দলংখনৰ বাবে ব্যয় হ'বলগীয়া এই ধনৰ অধিকাংশই আহিব নিউ ডেভেলপমেণ্ট বেংকৰ পৰা। ইয়াত ৰাজ্য চৰকাৰৰ অংশ 164 কোটি টকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 2025 জুন মাহৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলিও সংবাদমেলত আশা প্ৰকাশ কৰিছে। কেবিনেটত আছাম স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ অৱসৰৰ কাৰ্যকাল 2 বছৰলৈ বৃদ্ধি কৰাৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও ইয়াৰ বাবে এইবাৰ বিধানসভাত আছাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন উত্থাপন কৰিব। প্ৰব্ৰজিত শ্ৰমিক আৰু অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰি সেই অনুসৰি ৰাজ্যৰ প্ৰায় 6 লাখ অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকক ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটে।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি 2021 চনৰ পৰা 2023 চনৰ ভিতৰত অসম চৰকাৰৰ ই-শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকৰ সংখ্যা প্ৰায় 12 লাখ। ইয়াৰে 6 লাখৰে ৰেচন কাৰ্ড আছে যদিও 6 লাখ শ্ৰমিকৰে নাই ৰেচন কাৰ্ড। সেয়েহে কেবিনেটে সিদ্ধান্ত লৈছে যিসকল অসংগঠিত ক্ষেত্ৰত প্ৰকৃত শ্ৰমিক আৰু 2023 চনৰ এপ্ৰিলৰ পূৰ্বেই ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছে আৰু তেওঁলোক ৰেচন কাৰ্ড পোৱাৰ যোগ্য তেন্তে তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব। নিউজ ডেস্ক AN টেলিভিজন। আহিছো আন এক বাতৰিলৈ। এক পেৰ মাকে নাম এই বাণীৰে ৰাজ্য চৰকাৰৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হ'ব গছপুলি। এজুবি গছ মাৰ নামত এই বাণীৰে ৰাজ্য চৰকাৰৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলনৰ এক পদক্ষেপ গ্ৰহণ কৰিছে। এই আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হ'ব গছপুলি। বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণক মূল লক্ষ্য হিচাপে লৈ এই কাৰ্যসূচী হাতত লৈছে অসম চৰকাৰে। ইয়াৰ লক্ষ্য হৈছে বাণিজ্যিক গছপুলি ৰোপণত নাগৰিকক জড়িত কৰোৱাৰ এক গণ আন্দোলন। ইয়াৰ উপৰি অসমৰ সেউজ আৱৰণ বৃদ্ধি কৰা, বনাঞ্চলৰ বাহিৰৰ বৃক্ষ ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে বাণিজ্যিক বৃক্ষ ৰোপণৰ প্ৰসাৰ কৰা, ৰাজ্যৰ সেউজ অৰ্থনীতি আৰু কৃষি বনানীকৰণ খণ্ডৰ উন্নয়ন সাধন কৰাৰ লগতে বহনক্ষম উন্নয়নৰ গতি খৰতকীয়া কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। নাগৰিকৰ সুবিধাৰ্থে নিকটৱৰ্তী বিতৰণ কেন্দ্ৰৰ পৰা গছপুলিসমূহ সংগ্ৰহ কৰিব পৰাৰ ব্যৱস্থাৰ কথা পৰিৱেশ আৰু বন বিভাগে উল্লেখ কৰিছে। উল্লেখ্য যে অমৃত বৃক্ষ আন্দোলনৰ দ্বাৰা 3 কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ কৰা হ'ব। নিউজ ডেস্ক AN টেলিভিজন। ৰহা সমষ্টিৰ কচুৱাত ভগ্ন মথাউৰিৰ সন্মুখত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ দীৰ্ঘায়ু আৰু মথাউৰি ৰক্ষাৰ স্বাৰ্থত স্থানীয় লোকে কৰিলে আন্তৰিক প্ৰাৰ্থনা। ৰহা সমষ্টিৰ গৰুবত মৌজাৰ মাধৱপাৰা পঞ্চায়তৰ অন্তৰ্গত প্ৰমিলা জাৰণীত বৰপানী নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। বৰ্তমানে স্থানীয় কৃষিজীৱী ৰাইজে শালি খেতি ৰোৱাৰ পিছত বৰপানী নদীৰ মথাউৰিৰ খহনীয়াই কৃষিজীৱী ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। প্ৰমিলা জাৰণীৰ স্থানীয় ৰাইজে বিধায়ক শশীকান্ত দাসক এই বিষয়ে অৱগত কৰোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। খহনীয়া হোৱা মথাউৰিৰ সন্মুখত স্থানীয় লোকে আল্লাহ ভগৱানৰ ওচৰত এইদৰে কৰিছে দোৱা। উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰিকাই ৰহা সমষ্টিৰ পৰাই ৰাজনৈতিক জীৱনৰ পাতনি মেলি বৰ্তমানে অসমৰ জলসম্পদ বিভাগৰ দায়িত্ব লোৱাৰ বাবেও মন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰাৰ উপৰি তেওঁ এই ভগ্ন মথাউৰিটোত যাতে গুৰুত্ব দিয়ে তাৰ বাবেও দুৱাৰ জৰিয়তে প্ৰাৰ্থনা কৰাত দেখিবলৈ পোৱা গৈছে। আমি মন্ত্ৰী পীযুষ হাজৰিকাক এতিয়াও ভাল পাওঁ আৰু পীযুষ হাজৰিকাই ৰাজনৈতিক জীৱনত আৰু উন্নতিৰ পথত আগুৱাই যোৱাৰ লগতে বৰপানী নদীৰ ভগ্ন মথাউৰিসমূহৰ মেৰামতিৰ কাম শীঘ্ৰেই কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজক উপকৃত কৰিবলৈ মন্তব্য কৰে। 1.5 কিলোমিটাৰ ঠাইৰ তিনিখন ঠাইত মাথাউৰিটো ছিঙিছে। যিহেতু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে আমাৰ ৰহা সমষ্টিৰ পৰাই তেখেতে ৰাজনীতিক কেৰিয়াৰটো আৰম্ভ কৰিছিলে। গতিকে আমি তেখেতক অনুৰোধ কৰিম যে তেখেতে নিশ্চয় আমাৰ এই প্ৰমিলা জাৰণীখনত অলপ চকু দি এই ভাঙা ঠাইডোখৰত মেৰামতি কৰি আমাৰ ৰাইজক যাতে উপকৃত কৰে যেন। আমি এতিয়াও তেখেতক ভাল পাওঁ, আগতে যেনেকৈ ভাল পাইছিলোঁ ঠিক এতিয়াও তেখেতক আমি ভাল পাওঁ আৰু ফিউচাৰতো তেখেতক তেনেকৈ আমি ভাল পায়ে যাম। কিন্তু আমাক যেনেকৈ হওক যিকোনো হেৰিত আমাৰ যাতে এই ঠাইডোখৰত মেৰামতি কৰি দিয়ে। এতিয়া শালি খেতি ৰুই আছে, এতিয়া যি অৱস্থাত নদী বহি গৈ আছে, ছাইডটো বহিছে, মাথাউৰি ছিগিছে, এতিয়া যদি এইখিনি মেৰামতি কৰা নাযায় তে আমাৰ এই অঞ্চলৰ ৰাইজৰ কিন্তু বিৰাট দুৰ্দশাৰ সন্মুখীন হ'ব। গৰু ছাগলী লৈ বিপদত পৰিব। পানী অকণমান নদী বাঢ়িলেই পানী ওলাই যাব। তে বিধায়ক মহোদয়, ৰহা সমষ্টিৰ বিধায়ক মহোদয় এই বিষয়ে অৱগত কৰা হৈছে। তেওঁ ঘৰত গৈ আমি অৱগত কৰাইছোঁ। তেওঁ মানুহ পঠোৱাৰ কথা আছিলে, কিন্তু আজিলৈকে মানুহ কোনো অহা নাই। কিন্তু এতিয়া আমি ৰাইজ চৰম দুৰ্দশাত পৰি আছোঁ। যিয়ে নহওক আপোনালোকে আমি জলসম্পদ বিভাগক অনুৰোধ কৰোঁ যাতে এই ছিগা জোখত যিকেইটাত ছিগা আছে, 3-4 জেগাত ছিগা আছে, ছিগাখিনি যাতে মেৰামতি কৰি এই অঞ্চলৰ ৰাইজক সকাহ দিয়ে, যাতে খেতি পথাৰ শালি খেতিটো যাতে কমচে কম আমি পাব পাৰোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যই বুধবাৰে মণিপুৰৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে ইম্ফলৰ ৰাজভৱনৰ দৰবাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তেওঁক মণিপুৰৰ মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মিডুলে শপত গ্ৰহণ কৰোৱায় মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যই বুধবাৰে মণিপুৰৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে ইম্ফলৰ ৰাজভৱনৰ দৰবাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তেওঁক মণিপুৰৰ মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মিডুলে শপত গ্ৰহণ কৰোৱায় শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী এন বীৰেন সিং মণিপুৰ বিধানসভাৰ অধ্যক্ষ সত্যব্ৰত সিং প্ৰাক্তন মুখ্যমন্ত্ৰী ইবুবি সিং আৰু বিধায়ক ৰাধা বিনোদ কয়জাম মুখ্য সচিব নিৰাপত্তা উপদেষ্টা ডিজিপি আৰু জ্যেষ্ঠ সামৰিক আৰু আৰক্ষী বিষয়াসকলে অংশগ্ৰহণ কৰে শপত গ্ৰহণ কৰাৰ পিছত ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰীয় চেলুট গ্ৰহণ কৰি মণিপুৰ ৰাইফলছ আৰু ইণ্ডিয়াৰ ৰিজাৰ্ভ বেটেলিয়নৰ জোৱানসকলে প্ৰদান কৰা গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যপালগৰাকীয়ে মণিপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে ৰাজ্যৰ শান্তি ক্ষিপ্ৰতাৰে ঘূৰাই আনিবলৈ প্ৰাৰ্থনা কৰি ৰাজ্যক মুকলি মনেৰে আগবাঢ়ি আহি ইজনে সিজনৰ লগত সহযোগিতা আৰু আগন্তুক দিনত ৰাজ্যৰ শান্তি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায় নিউজ ডেস্ক AN টেলিভিজন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনক লৈ গোৱালপাৰা জিলা নাগৰিক সুৰক্ষা মঞ্চই বিলাসীপাৰাত এক সংবাদমেল সম্বোধন কৰি ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অবিভক্ত গোৱালপাৰা জিলা নাগৰিক সুৰক্ষা মঞ্চই বিলাসীপাৰাত এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিলাসীপাৰাৰ নয়াহাটস্থিত মঞ্চৰ অস্থায়ী কাৰ্যালয়ত আয়োজিত সংবাদমেলত মঞ্চৰ সভাপতি আৰু সম্পাদকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংবাদমেলত উল্লেখ কৰা মতে 2020 চনত ঘোষণা হোৱা প্ৰস্তাৱিত কমতাপুৰ পৰিষদত যিবোৰ গাঁও বা অঞ্চলত 50%ৰ ঊৰ্ধত অকুচ ৰাজবংশী লোক বসবাস কৰি আছে তেনে গাঁও বা অঞ্চলবোৰক কমতাপুৰ পৰিষদৰ ছেকশ্যন 2 অ আৰু ছেকশ্যন 2 পি মতে অন্তৰ্ভুক্ত কৰিব নোৱাৰিব লগতে যিবোৰ গাঁও বা অঞ্চল কমতাপুৰ পৰিষদত অন্তৰ্ভুক্ত হ'ব তেনে গাঁও বা অঞ্চলৰ অকুচ ৰাজবংশী লোকসকলৰ সাংবিধানিক অধিকাৰ ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ আদি যাতে খৰ্ব নহয় তাৰ প্ৰতিও চৰকাৰক দৃষ্টি ৰাখিবলৈ আবেদন জনায় এই সন্দৰ্ভত ইতিমধ্যে কমতাপুৰ পৰিষদৰ নজেল বিষয়া তথা বঙাইগাঁও জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে মঞ্চই আনহাতে ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈও এখন স্মাৰক পত্ৰ মঞ্চই প্ৰেৰণ কৰে বুলি জানিব দিয়ে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন যি প্ৰক্ৰিয়া আৰু এই গঠন প্ৰক্ৰিয়াত অবিভক্ত গোৱালপাৰা জিলা অৰ্থাৎ গোৱালপাৰা জিলা বঙাইগাঁও জিলা ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাক সাঙুৰি প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়া চলি আছে আৰু উক্ত প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি আজি KC যিখন এক্ট 2020 চনত এখন এক্ট প্ৰস্তুত কৰা হৈছে আৰু য'ত নেকি উল্লেখ কৰা আছে ছেকশ্যন 2 অ আৰু ছেকশ্যন 2 পিত যে যিসমূহ গাঁও বা অঞ্চলত 50%ৰ ঊৰ্ধত অৰ্থাৎ 50%তকৈ বেছি কোচ ৰাজবংশীয় সম্প্ৰদায়ৰ মানুহ থাকিব সেইসকল গাঁও বা অঞ্চল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত হ'ব আৰু যিসমূহ গাঁও বা অঞ্চলত 50%ৰ ঊৰ্ধত অকোচ ৰাজবংশীয় জনসাধাৰণ থাকিব সেইসমূহ গাঁও বা অঞ্চল কমতাপুৰৰ অন্তৰ্ভুক্ত নহয় কিন্তু তেনে ক্ষেত্ৰত আমি বৰ্তমান দেখিবলৈ পাইছোঁ যে এই কমতাপুৰ অট'নমাছ কাউন্সিল গঠন প্ৰক্ৰিয়াত যিসমূহ অঞ্চল বা যিসমূহ গাঁও সন্নিৱিষ্ট কৰা হৈছে বা কৰাৰ প্ৰয়াস কৰি থকা হৈছে তাত আমি দেখিবলৈ পাইছোঁ যে শ গাঁও এনেকুৱা আছে য'ত নেকি 1% কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ নাই আৰু শ গাঁও এনেকুৱা আছে বহুত গাঁও আছে য'ত নেকি 5ৰ পৰা 10% কোচ ৰাজবংশীয় সম্প্ৰদায়ৰ মানুহ আছে আৰু 90%তকৈ বেছি অকোচ ৰাজবংশীয় সম্প্ৰদায়ৰ মানুহ আছে গতিকে আমি আপোনালোকৰ যোগেদি চৰকাৰক আমি আহ্বান জনাব বিচাৰিম তথা দাবী জনাব বিচাৰিম যে যিখন এক্ট সেই এক্ট অনুসৰি যাতে কমতাপুৰ এই স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হয় এক্টখন যাতে কোনো কাৰণতে এক্টখনক ভায়োলেশ্যন কৰা নহয় সেই দাবী জনাইছোঁ আৰু ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি মংগলবাৰে ৱাইনাডত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ পাছত আজি কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত উপস্থিত হয় ধ্বংসস্তূপলৈ পৰিণত হোৱা এই গাঁওসমূহত মৃতকৰ সংখ্যা 276 জনলৈ বৃদ্ধি পোৱাৰ লগতে 200ৰো অধিক লোক এতিয়াও ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ আছে ৱাইনাডত আজি উপস্থিত হয় কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী
মঙলবাৰে ৱাইনাডত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ পাছত বুধবাৰে সেই স্থানলৈ ৰাহুল গান্ধী যোৱাৰ কথা আছিল যদিও বুধবাৰে সেয়া সম্ভৱ নোহোৱাত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বৰষুণৰ মাজতেই আজি গৈ ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত থিয় হয়। বৰষুণ আৰু ভূমিস্খলনৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন গাঁৱৰ অন্যতম চুৰালমালালৈ গৈ ৰাহুল গান্ধীয়ে প্ৰকৃতিয়ে কিদৰে তাণ্ডৱ চলাইছে সেয়া স্বচক্ষে প্ৰত্যক্ষ কৰে। উল্লেখ্য যে ৰাহুল গান্ধী ৱাইনাডৰ প্ৰাক্তন সাংসদ আছিল। আজি ৱাইনাডত উপস্থিত হোৱাৰ পিছতে তেওঁলোকে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে কথা বতৰা পতাৰ উপৰিও উদ্ধাৰ কাৰ্যৰ বুজ ল'বলৈ সেই স্থানত থকা প্ৰশাসনিক বিষয়াৰ সৈতেও আলোচনাত মিলিত হয়। যোৱা 30 জুলাই মঙলবাৰে ধাৰাসাৰ বৰষুণৰ মাজতে ৱাইনাডৰ চুৰালমালা, মুণ্ডাকাই, অট্ৰামালা, নুলপুঝুৰ আদি গাঁও ভূমিস্খলনৰ ফলত ধ্বংস হৈছিল। ৱাইনাডৰ পৰ্যটনৰ কেন্দ্ৰ আছিল এই গাঁওসমূহ। এতিয়া ধ্বংসস্তূপলৈ পৰিণত হোৱা এই গাঁওসমূহত মৃতকৰ সংখ্যা 2076 জনলৈ বৃদ্ধি পোৱাৰ লগতে 200ৰো অধিক লোক এতিয়াও ধ্বংসস্তূপৰ মাজতে আবদ্ধ হৈ আছে অথবা সন্ধানহীন হৈ আছে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।